নমস্কাৰ। আপোনালোকে যেতিয়া নিজৰ দোকানত চাউল গ্ৰহণ কৰিব তেতিয়া আপোনালোকে প্ৰথমতে আপোনালোকৰ নিজৰ দোকানৰ পাল্লাখন সঠিক আছে নে নাই সেইটো সত্য নিৰূপণ কৰি ল'ব। সত্য নিৰূপণৰ কাৰণে আপোনালোকে এটা 1 কিলো বা হাফ কিলোৰ দগা এটা দোকানত দি আপোনালোকক ভিডিঅ'টোত দেখুওৱা ধৰণে এইদৰে সঠিক মাপদণ্ড আছে নে নাই চাই ল'ব। তাৰ পিছত গাড়োৱানৰ জৰিয়তে চাউলটো জুখি পেলাই দোকানত গ্ৰহণ কৰিব, কাৰণ যিহেতু গ্ৰাহকক আমি সঠিক পৰিমাণত চাউল দিব লাগিব। অন্যথা আপোনালোকে চাউল গ্ৰহণ নকৰিব। চাউল গ্ৰহণ সম্পৰ্কত যদি আপোনালোকে নিজে গ্ৰহণ কৰি পিছত ওজৰ আপত্তি কৰিলে কোনো ধৰণৰ গোচৰ আপোনালোকৰ পঞ্জীয়নভুক্ত নহ'ব, লগতে সেই আপোনালোকৰ অভিযোগৰ কোনো ধৰণৰ সত্যাসত্য নাথাকিব। লগতে জনাই থওঁ যে আজি মই দোকানত অহা প্ৰথম গাড়ী চাউল তেওঁলোকে ঘূৰাই লৈ যায়, কাৰণ তেওঁলোকে দোকানত চাউল জুখি দিবলৈ অপাৰগতা প্ৰকাশ কৰে, যাৰ কাৰণে মই চাউল গ্ৰহণ কৰিব নোৱাৰি ঘূৰাই পঠাইছোঁ। ধন্যবাদ।